নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল সিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন শুদ্ধ অপচনটো হ'ব অপচন বি মংগল পাণ্ডে সিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী আছিল মংগল পাণ্ডে নেক্সট কোৱেশ্চন মাটিকালি ফালৰ পৰা তল কোনখন দেশ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শুদ্ধ অপচনটো হ'ব অপচন টি ৰাছিয়া মাটিকালি ফালৰ পৰা ৰাছিয়া দেশখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নেক্সট কোৱেশ্চন মেঘদূতৰ ৰচক কোন শুদ্ধ অপচনটো হ'ব অপচন সি কালিদাস মেঘদূতৰ ৰচনা কৰিছিল কালিদাসে নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত চাউলৰ বাটি বুলি জনা যায় কি হৈছে ভাৰতৰ কোনখন ৰাজ্যক চাউলৰ বাটি বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি অন্ধ্ৰপ্ৰদেশ ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনক চাউলৰ বাটি বুলি জনা যায় নেক্সট কোৱেশ্চন নীতি আয়োগৰ অধ্যক্ষ কোন শুদ্ধ অপচনটো হ'ব অপচন সি প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত কি হৈছে ভাৰতবৰ্ষৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি দিল্লী ভাৰতবৰ্ষৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন ডিমাপুৰ কোনখন নদী পাৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি ধনশিৰি ডিমাপুৰ ধনশিৰি নদীৰ পাৰত অৱস্থিত পচা পথা কোনে প্ৰৱৰ্তন কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি প্ৰতাপ সিংহই পচা পথা প্ৰৱৰ্তন কৰিছিল প্ৰতাপ সিংহই নেক্সট কোৱেশ্চন কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুৰ্কী বাহিনীক কোনে নেতৃত্ব দিছিল শুদ্ধ অপচনটো হ'ব অপচন বি মহম্মদ ইবন বখতিয়াৰ কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুৰ্কী বাহিনীক নেতৃত্ব দিছিল মহম্মদ ইবন বখতিয়াৰ নেক্সট কোৱেশ্চন তলৰ কোনখন জিলাত সাংস্কৃতিক বিদ্যালয়খন অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি মাজুলী জিলাত সাংস্কৃতিক বিদ্যালয়খন অৱস্থিত নেক্সট কোৱেশ্চন গড় দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন জাতিসংঘ কিমান চনত গঠন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1945 চনত জাতিসংঘ গঠন কৰা হৈছিল 1945 চনত নেক্সট কোৱেশ্চন অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ বাংলাদেশ অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল বাংলাদেশ নেক্সট কোৱেশ্চন জাতিংগা কিহৰ বাবে বিখ্যাত শুদ্ধ অপচনটো হ'ব অপচন এ ব্যাপক হাৰত পক্ষীৰ আত্মহত্যা জাতিংগা কিহৰ বাবে বিখ্যাত পক্ষীৰ আত্মহত্যা কৰাৰ বাবে জাতিংগা ঠাইখন বিখ্যাত নেক্সট কোৱেশ্চন অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি ৰাজীৱ গান্ধী অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চন হাদিৰা চকী ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি মানস আৰু ব্ৰহ্মপুত্ৰ সংযোগস্থলত হাদিৰা চকী মানস আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত অৱস্থিত নেক্সট কোৱেশ্চন
পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোপাল। পাল বংশৰ প্ৰথমগৰাকী ৰজা আছিল গোপাল। নেক্সট কুৱেশ্যন, বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ওম বিৰলা। বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম হ'ল ওম বিৰলা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মহিলা চিকিৎসক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডাক্তৰ ৰজনী প্ৰভা শইকীয়া। প্ৰথম অসমীয়া মহিলা চিকিৎসক আছিল ডাক্তৰ ৰজনী প্ৰভা শইকীয়া। নেক্সট কুৱেশ্যন, অসমৰ স্বৰাজ পাৰ্টীৰ মুৰব্বী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তৰুৰাম ফুকন। অসমৰ স্বৰাজ পাৰ্টীৰ মুৰব্বী আছিল তৰুৰাম ফুকন। নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অসম। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঘৰ জেউতী। প্ৰথম মহিলা আলোচনীখনৰ নাম আছিল ঘৰ জেউতী। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বোকাজান। অসমৰ বোকাজানত বিলাতী মাটিৰ কাৰখানা অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ আটাইতকৈ বেছি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ আৰম্ভণিতে মূল অনুচ্ছেদ কিমান আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 395। ভাৰতৰ সংবিধানৰ আৰম্ভণিতে মূল অনুচ্ছেদ নম্বৰ আছিল 395। নেক্সট কুৱেশ্যন, কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইলতুৎমিছ। কুতুব মিনাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে আৰু কুতুব মিনাৰ নিৰ্মাণৰ আৰম্ভ কৰিছিল কুতুবুদ্দিন আইবাকে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নৱযুগ। প্ৰথম অসমীয়া সাপ্তাহিক আলোচনীখনৰ নাম হ'ল নৱযুগ। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 16 ফেব্ৰুৱাৰী। বীৰ চিলাৰায় দিৱস পালন কৰা হয় 16 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, আজান পীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সৰাগুৰি চাপৰি। আজান পীৰৰ দৰগাহ অসমৰ সৰাগুৰি চাপৰিত অৱস্থিত। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1930 চনত। দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল 1930 চনত। নেক্সট কুৱেশ্যন, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুৰু নানক দেৱ। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল গুৰু নানক দেৱ। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্য গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? শুদ্ধ অপশ্যনটো হ'ব
অপশ্যন ডি ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিহ্নযাত্ৰা। শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হ'ল চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন, কোনখন দেশে আটাইতকৈ বেছি কফি উৎপাদন কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ব্ৰাজিল। ব্ৰাজিল দেশে আটাইতকৈ বেছি কফি উৎপাদন কৰে। নেক্সট কুৱেশ্যন, হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাণভট্ট। হৰ্ষচৰিত ৰচনা কৰিছিল বাণভট্টই। নেক্সট কুৱেশ্যন, মাটিকালি ফালৰ পৰা অসমৰ কোনখন জিলা আটাইতকৈ সৰু? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দক্ষিণ শালমাৰা মানকাছাৰ। মাটিকালি ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল দক্ষিণ শালমাৰা মানকাছাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। আৰু এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰেজিয়া চুলতানা। ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক আছিল ৰেজিয়া চুলতানা। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠা ক'ত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোম্বাই। আৰ্য সমাজৰ প্ৰতিষ্ঠা হৈছিল বোম্বাই। নেক্সট কুৱেশ্যন, আত্মীয় সভা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰায়। আত্মীয় সভা ৰাজা ৰামমোহন ৰায়ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, মোগলসকলৰ আদালতৰ শাখা কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাৰ্চী। মোগলসকলৰ আদালতৰ ভাষা আছিল পাৰ্চী। নেক্সট কুৱেশ্যন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি কাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীসিংহ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল লক্ষ্মীসিংহৰ দিনত। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, মুম্বাই ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1875 চনত। মুম্বাই ষ্টক এক্সচেঞ্জ 1875 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজকীয় লোকসকলৰ সমাধিস্থলক কি নামেৰে জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মৈদাম। আহোম ৰাজকীয় লোকসকলৰ সমাধিস্থলক মৈদাম নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া কোন চনত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1963 চনত। ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া 1963 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বিত্তীয় জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুচ্ছেদ 360। বিত্তীয় জৰুৰীকালীন অৱস্থা অনুচ্ছেদ 360ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো শংকৰদেৱৰ উৎকৃষ্ট সৃষ্টি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কীৰ্তন ঘোষা। নিম্নলিখিত শংকৰদেৱৰ কীৰ্তন ঘোষা হ'ল উৎকৃষ্ট সৃষ্টি। নেক্সট কুৱেশ্যন,
গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি পদুচেৰী গাৰাদি পদুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য নেক্সট কুৱেশ্যন বুট্টা বোম্মালু কোনখন ৰাজ্যৰ নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ বুট্টা বোম্মালু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ নৃত্য নেক্সট কুৱেশ্যন লালবাগ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাংগালোৰ লালবাগ বাংগালোৰত অৱস্থিত নেক্সট কুৱেশ্যন গান্ধীজীয়ে কিমান চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1921 চনত গান্ধীজীয়ে অসমত প্ৰথমে আহিছিল 1921 চনত নেক্সট কুৱেশ্যন নিম্নলিখিত কোনজন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল নেক্সট কুৱেশ্যন কোন বছৰত বাৰ্মিজসকলে প্ৰথমে অসম আক্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1817 চনত